হেল্ল' এভৰিৱান, গুড আফটাৰনুন। এয়া ভাত বনাব আহিছোঁ। দাইল বহাই দিলোঁ, শাক ভাজিম আৰু মাছৰ চাটনি বনাম আৰু চিকেন আছে বনোৱা আহিলে এয়াই আছে আৰু বনাম আৰু এতিয়া। এয়া মই শাকখিনি ধুই পিনে কাটি লৈছোঁ, আনি পিনে শাকৰ কাৰণে আলুখিনিও ধুই লৈছোঁ আৰু এইপিনে মই দাইল বহাই দিম, মচুৰ দালি, তাত কোমল কোমল ডাঠা দি দিছোঁ। প্ৰথমতে মই দাইলখিনিয়ে বনাম। দাইলখিনি উঠাই দিলোঁ গেছত। শাকৰ আলুখিনি প্ৰথমতে ভাজি ল'ম, অকণমান ভাজি ল'ম। অকণমান নিমখ দি দিছোঁ, অকণ দি দিছোঁ। যিহেতু শাকটো সোনকালে সিজি যায় ন, সেইকাৰণে মই আলুখিনি অকণমান ভাজি ল'ম। ইয়াতে পিঁয়াজ, নহৰু, শুকান জলকীয়া শাকখিনি ভাজি ল'ম। কেঁচা জলকীয়া দি দিছোঁ। ইয়াতে পিঁয়াজ, নহৰু, জলকীয়া, শুকান জলকীয়া দি দিছোঁ। নিমখ দি দিলোঁ অকণমান নিমখ দিছোঁ, যিহেতু আলুখিনি ভাজোঁতে হালধি দি দিছিলোঁ অকণমান। এয়া ৰঙা ডাঠাবোৰ, আপোনালোকৰ পিনে কি বুলি কয় জনাবচোন। আমি ৰঙা ডাঠা বুলিয়ে কওঁ। অকণমান ভজা হৈছে, এতিয়া আলুখিনি যে ভাজি থৈছিলোঁ সেইখিনি দি দিম, একেলগে মিলাই ল'ম। আৰু আনপিনে মই দাইল চম্ভাত দিম, পিঁয়াজ, শুকান জলকীয়া দি দিছোঁ। শাক ভাজি হৈ গ'ল। দাইল চম্ভাত দিলোঁ, হৈ গ'ল দাইলো। এয়া দেখিছেনে, মাছৰ চাটনি বনাম। লেজ আছে আৰু এটা টুকুৰ আছে। শুকান জলকীয়া দিম দুটা, নহৰু, পিঁয়াজ, জলকীয়া এনেকৈ দিছোঁ। মানে বহুত কাঁইট থাকে ন, সেইকাৰণে খাব নোৱাৰে। সেইকাৰণে কি কৰোঁ আমি যে লেজ থাকিলে আৰু এনেকৈ টুকুৰ থাকিলে আমি চাটনি বনাই কিনে খাওঁ। বহুত ভাল লাগে চাটনি বনাই খাই কিনে। কেৰাহী গৰম হৈ গৈছে, তেল দি দিম। প্ৰথমতে শুকান জলকীয়া দুটা ভাজি লৈছোঁ। নহৰু, পিঁয়াজ, জলকীয়া গোটেইখিনি দিছোঁ। অকণমান নিমখ দিছোঁ পিঁয়াজটো কোমলিবৰ কাৰণে। এইখিনি ভজা হৈ গৈছে। মাছকেইটা এনেই অকণমান ভাজি লৈছোঁ, যিহেতু মাছকেইটা আগৰে ভাজাই আছিলে। এয়া মোৰ হৈ গ'ল। এতিয়া মাছকেইটা কাঁইটকেইটা ওলাই ল'ব লাগিব, ওলাই ধুনীয়াকৈ। এয়া মোৰ ওলোৱা হৈ গ'ল মাছকেইটা। ধুনীয়াকৈ সানি লৈছোঁ। এনেকৈ কোনে কোনে খাই ভাল কৰিব। অ'কে, বাই।